এতিয়ানো বাকী আছে কি সুখবোৰ হ'ল মৰি খালি। বৰ্তমান আছোহি নাজিৰা সমষ্টিৰ বিহুবৰৰ নেপালী খুঁটিত আৰু এখন এনেকুৱা গাঁও য'ত নেকি বৰ্তমান মানুহ বিচাৰি পোৱা নাই, কেইবাজন মানুহক বিচাৰি পোৱা নাই। মানুহৰ মৃতদেহ, গৰুৰ মৃতদেহ, ছাগলীৰ মৃতদেহ, এটা দৃশ্য। এইখন এখন ইণ্ডিকা বাহন আৰু সিফালে সেইখন কি হয়, এখন ছুইফ্ট ডিজায়াৰ হ'ব পাৰে আৰু কাষতে সেইখন এখন ৰঙা এল্ট' নেকি। এই তিনিখন গাড়ী ইয়াতে ৰাস্তাতে ছাইডত থৈ দিছিলে আৰু বৰ্তমান সেই গাড়ীকেইখন পানীৰ সোঁতে পলসত পেলাই, পথাৰ আছিলে ইয়াত, কিন্তু সেই পথাৰত এতিয়া পলস হৈ গ'ল। তাৰ মাজত কিমান সোমাই পেলাই কেনেকৈ উল্টা উভতা হৈ পেলাই গাড়ীবিলাক পৰি আছে দেখিছেনে। নিজৰ গাড়ীখন এতিয়া মই আহি আছোঁ ৰাস্তাটোত, অ'ত গাঁতত সোমাইছে ত'ত গাঁতত সোমাইছে, অকণমান কিবা হেৰিতে কিমান গাঁত লাগিছে। তেনে অৱস্থাত নিজৰ মৰমৰ সপোনৰ গাড়ীখন যেতিয়া এই ধৰণে আপোনালোকে দেখিব, তেতিয়াহ'লে মানসিক অৱস্থাটো বৰ্তমান ইয়াত মানুহবিলাকৰ কি হৈ আছে কল্পনা কৰক এবাৰ। এখন গাঁও শেষ হৈ গ'ল টোটেলি, একোৱেই নাই তাত, না মানুহ আছে বৰ্তমান, না ঘৰটো আছে, না গাড়ী আছে, বাৰী আছে, একো নাই, চব শেষ। ইয়াত বৰ্তমান এনেকুৱা হৈছে, আমি যাৰ লগতে কথা পাতিছোঁ তেওঁলোকে কথা কৈ থকাৰ মাজতে হুকে কান্দি দিয়ে। ইমান দুখত আছে মানুহবিলাক, সাহায্যও বিতৰণ কৰি আছোঁ, তাৰ মাজতে তেওঁলোকৰ লগত কথা পাতিছোঁ, দৃশ্যবিলাকো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কেতিয়াবা যদি আপোনালোক আহিব পাৰিলে